এজন শুভাকাংক্ষী আছে তেখেতৰ মনৰ ভাৱ আমি জানিব বিচাৰিম। এটা জয়ন্ত দাস ডাঙৰীয়াৰ বিষয়ে কি ক'ব? জয়ন্ত দাসৰ বিষয়ে কি ক'ম? জয়ন্ত দাসৰ নিচিনা মানুহ আমাক 10 বছৰ 20 বছৰ আগতে লাগিছিল, বা চৰকাৰে দিয়া নাই, ভাগ্যই দিয়া নাই, এইটো আৰু ক'ব নোৱাৰোঁ। তো এইবাৰো আশা কৰিছিলোঁ পাম বুলি, দিয়া নাই। কিন্তু যিজন কেণ্ডিডেট আমাক ইয়াত দিছে তেখেতক মই 1983 পৰা চিনি পাওঁ। তেখেতে কুল বাহাদুৰ ছেত্ৰীৰ লগত 83 কংগ্ৰেছৰ চৰকাৰ আছিলে। কুল বাহাদুৰ ছেত্ৰীৰ লগত হেল্পাৰ হিচাপে বা PA হিচাপে যিকোনো হিচাপে তেখেতে কাম শিকিছে, তেখেতৰ পৰা কাম শিকিছে। তেখেতে মাৰ্ঘেৰিটাৰ পৰা খেদা খালে। মাৰ্ঘেৰিটা সমষ্টি ৰাইজে দেখা নাপায়, মানে একদম দেখিবই নোৱাৰে। তাৰপিছত তেখেতে আহি পেলাই নগাঁৱত MP হ'ল। নগাঁৱত এতিয়া 3 বছৰ আছেইতো, নগাঁও ৰাইজক কি দিলে? সেইকাৰণে মই দিছপুৰ সমষ্টি ৰাইজক ৰিকুৱেষ্ট কৰি এই নিউজৰ থ্ৰুদি কৈছোঁ, ভুল বুজিব নালাগে। বাহিৰা চালানী মাছেই হয়, তেখেতে কেতিয়াও হেৰি কৰিব নোৱাৰে। যদি আশা কৰে যে কালি মোক দুজন মানে কৈছে আমাকতো পইচা দিছে, মিটিঙত মাতিছে, পইচা দিছে, পইচা ল। মই মিটিঙলৈ মাতিছিলোঁ, নাহিলে। তেওঁলোক কৈছে খুৰা বেয়া নাপাবি, কালি 500 টকাও দিছে, গাড়ীও দিছে, সেইকাৰণে আমি গৈছোঁ, বেয়া নাপাবি, ভোট কিন্তু জয়ন্তকেই দিম। বোলে হয়, এইটো ইষ্টা কেনেকৈ ক'লি? বোলে হাগ্ৰামাই কৰিছিলে নহয়, তেনেকুৱা হাগ্ৰামাই শিকাইছে আমাক যে পইচা দিয়ে ল'বি, ভোটটো আমাক দিবি। ঠিক দিছে নহয়, হাগ্ৰামাক বনাইছে, সেই জয়ন্ত দাসকো বনাব, সেই বুলি মই ৰিকুৱেষ্ট কৰিছোঁ। ধন্যবাদ। মুঠতে আপোনালোকক জয়ন্ত কুমাৰ দাসক লাগে? জয়ন্ত দাসক লাগে, আৰু 100% লাগে, 100% লাগে, আৰু কাকো নালাগে। আমি দিছপুৰৰ আমাৰ জয়ন্ত দাস, জয়ন্ত দাস হ'ল লোকেল ল'ৰা, লোকেল ইয়াৰ বেলতলাৰ ল'ৰা। এই মাজত একদম হাৰ্ট অফ দ্য চিটি, হাৰ্ট অফ দ্য দিছপুৰ সমষ্টি, তাৰে মাজত থকা ল'ৰা। যিকোনো মানুহে তৎক্ষণাত যাই পেলাই ক'ব পাৰিব মোৰ এই সমস্যা আছে বুলি। অতুল বৰাৰ ঘৰত যাবলৈ হ'লে 2 ঘণ্টা 1.5 ঘণ্টা ওপৰত যাব লাগিব, গেটত তালা মাৰা থাকে। তাৰপিছত ছাৰ নাই, আজি শনিবাৰ, আজি দেওবাৰ। মই নিজে ভুক্তভোগী। মই আজি 5 বছৰ আগত এই হেমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে এখন চিঠি লিখিছিলোঁ প্ৰাইম মিনিষ্টাৰলৈ, যে প্ৰাইম মিনিষ্টাৰক মানে এখন চিঠি দিছিলোঁ মই, যে হেমন্তক চিফ মিনিষ্টাৰ বনাই দিয়ক, আপোনাৰ বিৰোধী পাৰ্টি নাথাকে। এনেকৈ ষ্ট্ৰং মানুহ হয় বুলি মই ভালক ভাল বুলিয়ে ক'ব লাগিব, আকৌ ভালো পাইছিলোঁ। এতিয়াও মই হেমন্তক বেয়া বুলি নকওঁ। তেখেতক চিঠি এখন দিছিলোঁ, সেই চিঠিখন তেওঁ পাই পেলাই মোক মোক ৰিপ্লাই দিছে, আপকা মনোকামনা পূৰা হোগা। আবাৰ টেলিফোন মোক খবৰ পাইছোঁ। কিন্তু ইও এতিয়া গম পাই পেলাই আজি এই জানুৱাৰী মাহত সদায় মোক খুজিলে, এই শৰ্মা তুমি বোলে এনেকৈ লিখিছিলা হেমন্তৰ কাৰণে। মই বোলো জেৰক্স কপি এটা থাকিব লাগে, মই আনি পেলাই দিলোঁ। দিয়াৰ পিছত তেওঁ ছিঙি পেলাই দিছে। মোৰ ওচৰত ছিঙা নাই, পিছত তেওঁৰ মানুহে কৈছে এইটো ছিঙি পেলাই দিছে। তেখেতৰ নিচিনা ছিঙি পেলোৱা মানুহ নালাগে। আমিও তেখেতক ছিঙি পেলাই দিলোঁ, তেখেতক পেলালে, আৰু বিজেপিয়ে পেলালে, সবেই পেলালে। আমাক লাগে জয়ন্ত। দিছপুৰ সমষ্টিৰ ৰাইজে যাতে বুজি পায়, এই জয়ন্তৰ বাহিৰে আৰু কাৰো কাম নাই। এয়া শুনিলে জয়ন্ত কুমাৰ দাসৰ শুভাকাংক্ষীৰ মন্তব্য।